সোণাপুৰ কলেজ আৰু ডক্টৰ ধনজিৎ মেধি ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা ডক্টৰ ধনজিৎ মেধি স্মাৰক মহাবিদ্যালয়ৰ সপ্তদশ বাৰ্ষিক বক্তৃতা অনুষ্ঠানৰ সন্মানীয় উদ্বোধক অসম সাহিত্য সভাৰ অনুবাদ সাহিত্য বঁটা প্ৰাপক তথা কটন মহাবিদ্যালয়ৰ বৰ্ষপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত সুৰেন তালুকদাৰ মহোদয়, আজিৰ বক্তৃতাৰ মুখ্য বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক মাননীয় ডক্টৰ মাধুৰ্য প্ৰসাদ বৰাদেৱ, ডক্টৰ ধনজিৎ মেধি ফাউণ্ডেশ্যনৰ সম্পাদক তথা সোণাপুৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ বিপুল বৰাদেৱ, মুখ্য ন্যাসৰক্ষী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুতা ক্ষীৰদা মালী মহোদয়া, সোণাপুৰ কলেজৰ প্ৰতিষ্ঠাপক আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিশিষ্ট ব্যক্তিসকল, আমাৰ আমন্ত্ৰিত অতিথিসকল, এই অঞ্চলৰ সোণাপুৰ মহাবিদ্যালয়ৰ গুণগ্ৰাহী ব্যক্তিসকল, সংবাদসেৱীসকল, শিক্ষক কৰ্মচাৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তী সদৌলৈকে ডক্টৰ ধনজিৎ মেধি ফাউণ্ডেশ্যন আৰু স্বায়ত্তশাসিত সোণাপুৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালৰ হৈ এই বাৰ্ষিক বক্তৃতা অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ। 1991 চনৰ 2 আগষ্ট তাৰিখে প্ৰতিষ্ঠা হোৱা সোণাপুৰ মহাবিদ্যালয়খনিয়ে বিগত দিনত আপোনালোকৰ আশীৰ্বাদ তথা দিহা পৰামৰ্শৰে 35টা বসন্ত গৰকিবলৈ সক্ষম হৈছে আৰু অতি সুখ্যাতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠাকালৰ কাণ্ডাৰীসকলৰ সপোন বাস্তৱায়িত কৰাত আৰু বৃহত্তৰ ডিমৰীয়া শিক্ষাৰ পোহৰ বিলাবলৈ সোণাপুৰ মহাবিদ্যালয় সামৰ্থ্যৱান হৈছে বুলি আমি অনুভৱ কৰিছোঁ। মহাবিদ্যালয়খনৰ উত্তৰণৰ বাবে আৱশ্যকীয় বুলি ভবা কোনো প্ৰচেষ্টাকে আওকাণ নকৰি প্ৰগতিৰ দিশত খোজ পেলাবলৈ আমি প্ৰচেষ্টা কৰিছোঁ। শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেৰে মহাবিদ্যালয়খনিয়ে নিতে নব্য ভাৱধাৰা, চিন্তা ভাৱনা, কলা কৌশল, প্ৰযুক্তি সংযোজন কৰি আহিছে। পৰিৱৰ্তিত শিক্ষা ব্যৱস্থাত নিজৰ খোজ মিলাই এটি সুন্দৰ শৈক্ষিক বাতাৱৰণ সৃষ্টিৰ বাবে চেষ্টাৰ ত্ৰুটি সোণাপুৰ মহাবিদ্যালয়ে কৰা নাই। সৰ্বভাৰতীয় পৰ্যায়ৰ স্বীকৃতিৰ দ্বাৰা সোণাপুৰ মহাবিদ্যালয়ে ইতিমধ্যে নিজৰ স্থান সুস্থিৰ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ নাকৰ A+ গ্ৰেডৰ স্বীকৃতি এটি গৌৰৱোজ্জ্বল অধ্যায়। একেদৰেই 2018 চনত সোণাপুৰ মহাবিদ্যালয়ে NRF ৰেংকিং দখল কৰি ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাত একমাত্ৰ NRF ৰেংক মহাবিদ্যালয় হিচাপে গৌৰৱান্বিত হৈছিল। ইণ্ডিয়া টুডে বেষ্ট কলেজ ৰেংকিঙৰ সমীক্ষাত 2019 চনৰ পৰাই একেধাৰে সোণাপুৰ মহাবিদ্যালয়ে সৰ্বভাৰতীয় পৰ্যায়ত 200খন উচ্চ শিক্ষাৰ অনুষ্ঠানৰ ভিতৰত এখন হিচাপে স্বীকৃতি লাভ কৰি আহিছে। সেইদৰেই 2024 চনত 147 সংখ্যক স্থান দখল কৰি সোণাপুৰ কলেজে নিজৰ শ্ৰেষ্ঠতা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ যোৱা 6 জুন তাৰিখে 2025 চনৰ বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে সোণাপুৰ মহাবিদ্যালয়ক অহা 10টা বছৰৰ বাবে স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে অনুমোদন জনোৱাটো আমাৰ বাবে কম গৌৰৱৰ কথা নহয়। 4 বছৰীয়া পাঠ্যক্ৰমৰ লগত সংযোজিত কৰি নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যন NCTE তেখেতসকলে 4 বছৰীয়া ইণ্টিগ্ৰেটেড এডুকেশ্যন প্ৰগ্ৰেম টিচাৰ্ছ এডুকেশ্যন প্ৰগ্ৰেম ITEP প্ৰস্তুত কৰি ডুৱেল ডিগ্ৰীৰ ব্যৱস্থা কৰিছে। সোণাপুৰ মহাবিদ্যালয় NCTয়ে অহা শৈক্ষিক বৰ্ষ 2026-27 পৰা ITEP ইন BA and BCom পৰিচালনা কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছে। এইবিলাক শৈক্ষিক সংযোজনে মহাবিদ্যালয়খনৰ শৈক্ষিক ভিত্তি সুদৃঢ় কৰে আৰু অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনে। এখন উচ্চ শিক্ষাৰ অনুষ্ঠান
অনুষ্ঠানৰ ভৱিষ্যত নিৰ্ভৰ কৰে অনুষ্ঠানটিৰ শৈক্ষিক পৰিৱেশ, ছাত্ৰ সমাজৰ সুস্থিৰতা, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, কৰ্মচাৰীসকলৰ কৰ্তব্যনিষ্ঠা আৰু শিক্ষকসকলৰ অধ্যয়ন আৰু গৱেষণা। এইসমূহ দিশ সামৰি এটি সামগ্ৰিক পৰিৱেশ নিৰ্মাণৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। ছাত্ৰ ছাত্ৰীৰ মাজত উদ্যমিতা আৰু উদ্ভাৱনৰ পৰিৱেশ সৃষ্টিৰ বাবে প্ৰচেষ্টা সংশ্লিষ্ট বিভাগৰ দ্বাৰা পৰিচালিত কৰি অহা হৈছে। এইসমূহ ব্যৱস্থাই মহাবিদ্যালয়খনিৰ স্বকীয়তা বজাই ৰাখিছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ পৰিচয় দাঙি ধৰিছে। এই আপাহতে প্ৰতিজন গুণগ্ৰাহী, প্ৰতিষ্ঠাপক কাণ্ডাৰী আৰু মহাবিদ্যালয়ৰ পৰিচালনাৰ প্ৰতিগৰাকী সদস্যলৈ আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মহান ব্যক্তিসকলৰ মাজৰে অন্যতম এজন ডক্টৰ ধনজিৎ মেধি, সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক ভাৰপ্ৰাপ্ত অধ্যক্ষ। সোণাপুৰ সম্বন্ধে তেখেতৰ নান্দনিক বক্তব্যই তেখেতৰ সোণাপুৰ সম্পৰ্কত ধাৰণাৰ এটা সুস্পষ্ট ধাৰণা দিবলৈ সক্ষম হয়। এই এটি প্ৰশান্তিময় পৰিৱেশত প্ৰতিষ্ঠিত সোণাপুৰ কলেজ, এইখন মহাবিদ্যালয়ৰ উত্তৰণৰ অৰ্থে এটি সুন্দৰ ভৱিষ্যতৰ বাবে শুভাকাংক্ষীসকলে কৰা আশাসুধীয়া প্ৰচেষ্টাৰ ফলত লাহে লাহে সোণাপুৰ মহাবিদ্যালয়খনি ঠন ধৰি উঠিল। সমাজ আৰু সামাজিক দায়িত্ববোধেৰে উচ্চ শিক্ষাৰ জগতখনত সোণাপুৰ মহাবিদ্যালয়ে নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হ'ল। সোণাপুৰবাসীৰ আশা আৰু আকাংক্ষাক সফল কৰাৰ গধুৰ দায়িত্ব মূৰ পাতি সময়ৰ গতিত গতি মিলাই মহাবিদ্যালয়খনে আগবাঢ়ি গৈছে, মহাবিদ্যালয়খনৰ উত্তৰণ ঘটিছে। সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে ডক্টৰ ধনজিৎ মেধিৰ অৰিহণা এই আপাহতে আমি সোঁৱৰিছোঁ। তেখেতে বিচাৰিছিল এটি আন্তৰিকতাপূৰ্ণ শিক্ষা ব্যৱস্থা য'ত মানৱীয় প্ৰমূল্য আৰু গুণাৱলীৰ পূৰ্ণ বিকাশৰ স্থল থাকে। ছাত্ৰ ছাত্ৰীসকলক তেখেতে প্ৰাণ ভৰি ভাল পাইছিল আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীক সংগ্ৰামী, দায়িত্ব সচেতন হ'বলৈ অনুপ্ৰেৰণা যোগাই আহিছিল। ডক্টৰ ধনজিৎ মেধিৰ দৰে এজন সদাহাস্য, কৰ্তব্যপৰায়ণ, নিৰ্ভীক ব্যক্তিক মহাবিদ্যালয়খনিয়ে অকালতে হেৰুৱাব লগা হোৱাটো মহাবিদ্যালয়খনিৰ প্ৰগতিৰ গতি কিছু পৰিমাণে হ'লেও সেই সময়ত মন্থৰ হৈছিল। সেই প্ৰগতিৰ গতি বজাই ৰখাৰ দায়িত্বৰে আমি সকলো এতিয়া উদ্বুদ্ধ। আমাৰ প্ৰতিজনৰে দায়িত্ব হোৱাটো উচিত যে প্ৰতিষ্ঠাপকসকলৰ আশা আকাংক্ষা আমি পূৰ্ণ কৰিম আৰু সোণাপুৰ মহাবিদ্যালয়খনক দেশৰ ভিতৰতে এখনি লেখত ল'বলগীয়া উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিম। বৰ্তমান অৱস্থাত দেশত উচ্চ শিক্ষালৈ প্ৰত্যাহ্বান আহিছে, শিক্ষানীতিৰ পৰিৱৰ্তন হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ দেশৰ শিক্ষা ব্যৱস্থাক উত্তৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰয়োগ কৰা হৈছে। নীতিও নতুন কাৰ্যব্যৱস্থাৱলীৰ সংযোজন ঘটিছে, পাঠ্যক্ৰমৰ পৰিৱৰ্তন হৈছে, ধাৰণা বদলি হৈছে, বহুমুখী পাঠ্যক্ৰমৰ প্ৰয়োগ অপৰিহাৰ্য হৈ উঠিছে। ছাত্ৰ ছাত্ৰীসকলক শিক্ষকৰ শ্ৰেণীকোঠাত আবদ্ধ কৰি ৰখাৰ পুৰণা পদ্ধতিৰ পৰিৱৰ্তন হৈছে। নৱতম সংযোজনে শিক্ষা ব্যৱস্থাটোক অনন্য মোহনীয় কৰিছে। পৰিৱৰ্তিত পৰিস্থিতিত অভিযোজন কৰিব পৰাটো আমাৰ বাবে সময়ৰ আহ্বান। এই পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তনসমূহৰ ধনাত্মক দিশবোৰ হৃদয়তাৰে গ্ৰহণ কৰিব পৰাটো আমাৰ সকলোৰে দায়িত্ব হোৱাটো উচিত। চৰকাৰী তথা উচ্চ পৰ্যায়ত সময়ে অহা নিৰ্দেশনাসমূহে কেতিয়াবা যে আমনিদায়ক নহয় সেই কথা আমি কেতিয়াও নকওঁ। ভৱিষ্যতৰ উত্তৰণ তথা দেশখনৰ এটি সুস্থ শৈক্ষিক ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ এয়া কৰণীয়, আমি কৰিব লাগিব। আমি নিজক তেনেদৰে প্ৰস্তুত কৰি তুলিব লাগিব আৰু তাৰেই কচৰৎ কৰিবলৈ আমি সকলো দৃঢ় সংকল্পবদ্ধ হ'ব লাগিব। সেয়া লাগিলে কৰ্তৃপক্ষ, সেয়া লাগিলে শিক্ষক কৰ্মচাৰী বা ছাত্ৰ ছাত্ৰীয়ে হওক, এটি সামূহিক প্ৰগতিৰ দিশত আমি খোজ পেলোৱাৰ সময় ইতিমধ্যে সমাগত। ডক্টৰ ধনজিৎ মেধিৰ সোঁৱৰণত মহাবিদ্যালয়খনিয়ে বাৰ্ষিক বক্তৃতা অনুষ্ঠান হিচাপে এলানি বক্তৃতাৰ আয়োজন কৰি আহিছে। এই পৰ্যন্ত বিভিন্ন দিশ সামৰি অসমৰ স্বনামধন্য বহুতো শিক্ষাবিদ, চিন্তাবিদ,
সমাজ বৈজ্ঞানিক, পৰিৱেশবিদ, আধ্যাত্মিক চিন্তাবিদ ইত্যাদিয়ে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে তেখেতসকলৰ জ্ঞান গৰিমাৰে মহাবিদ্যালয়ৰ পৰিয়াল তথা ৰাইজক অনুপ্ৰাণিত কৰি আহিছে। ষষ্ঠদশ বাৰ্ষিক বক্তৃতা অনুষ্ঠানত অসমৰ আন্তঃপ্ৰব্ৰজনৰ ইতিহাস সম্পৰ্কত এটি মননশীল বক্তব্যৰে উৎসাহিত কৰিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতন্ত্ৰ বিভাগৰ অধ্যাপক ডক্টৰ চন্দন শৰ্মাদেৱে। আজিৰ সপ্তদশ বাৰ্ষিক বক্তৃতা অনুষ্ঠানত আমাৰ অনুৰোধ ৰক্ষা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ মাধুৰ্য প্ৰসাদ বৰাদেৱে কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ মানৱ সমাজ শিক্ষক বক্তব্য প্ৰদান কৰিব। এই আবহতে ডক্টৰ বৰাদেৱলৈ সোণাপুৰ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু ডক্টৰ ধনজিৎ মেধি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আন্তৰিক আদৰণি জনাইছোঁ। বাৰ্ষিক বক্তৃতাটি অধ্যয়ন কৰিবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ এজন অন্যতম গুণগ্ৰাহী অনুবাদ সাহিত্যৰ পুৰস্কাৰপ্ৰাপ্ত তথা কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত সুৰেন তালুকদাৰ মহোদয়লৈ আমাৰ সদৌতিৰ হৈ আন্তৰিক আদৰণি জনাইছোঁ। সোণাপুৰ মহাবিদ্যালয়ত স্থাপন হোৱা ডক্টৰ ধনজিৎ মেধি ফাউণ্ডেশ্যনে সক্ৰিয়তাৰে সমাজত ভুমুকি মাৰিছে আৰু সাংবিধানিক নিৰ্দেশনাৰ মাজেৰে কৰ্তব্য পালন কৰি আহিছে। ফাউণ্ডেশ্যনৰ দ্বাৰাই ডক্টৰ ধনজিৎ মেধিৰ ৰচনাৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ, সাহিত্য সংস্কৃতি, কলা বিষয়ক আলোচনা, থলুৱা সংস্কৃতি সংৰক্ষণ তথা বৰ্ধন কৰা ইত্যাদি ক্ষেত্ৰত আলোকপাত কৰাৰ ফাউণ্ডেশ্যনৰ মুখ্য উদ্দেশ্য। যি মহান উদ্দেশ্য আগত ৰাখি ফাউণ্ডেশ্যনটো গঢ়ি তোলা হৈছে আৰু সমাজৰ ভিন্নজনে অনুষ্ঠানটিৰ অংশীদাৰ হৈছে, সেয়া নিশ্চয় বিষয়ববীয়াসকলে কাৰ্যত পৰিণত কৰিবলৈ চেষ্টা কৰিব। প্ৰতিজন অংশীদাৰলৈ এই আপাহতে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডক্টৰ ধনজিৎ মেধিৰ সুযোগ্য পত্নী তথা সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা শ্ৰদ্ধাৰ ক্ষীৰতামালী মহোদয়াক তেখেতৰ উদ্যোগতাৰ আন্তৰিক শলাগ লৈছোঁ। তেখেতৰ সন্তান শ্ৰীমান নীলিম আৰু পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শলাগ লৈছোঁ। পুনৰ সকলোটিলৈকে মহাবিদ্যালয়লৈ আদৰণি জনাইছোঁ। সোণাপুৰ মহাবিদ্যালয়খন এটি সুন্দৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত ৰাইজ, শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সমন্বিতে সকলোৱে একেৰাহে তথা দৃঢ়তাৰে কাৰ্য কৰি যাবলৈ আবেদন জনাইছোঁ। সদৌ শেষত প্ৰতিদিনৰ দৰেই আজিও ডক্টৰ ধনজিৎ মেধিৰ এটি বক্তব্যৰে মোৰ আদৰণি ভাষণ সামৰিব বিচাৰিছোঁ। তেখেতে কৈছিল, লেতেৰা সমাজ লেতেৰা মেজখনত লেতেৰা কাপোৰ এখনেৰে মচি যেনেদৰে চাফা কৰিব নোৱাৰি, ঠিক তেনেদৰেই অশুভ শক্তি সমূহক অশুভ অভিপ্ৰায় আৰু কৰ্মপন্থাৰে উৎখাত কৰিব নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন হয় এখন চাফা কাপোৰ, এক বিশুদ্ধ বাতাবৰণ। এইখিনি কথা কৈ আপোনাক সদৌতিলৈকে সোণাপুৰ মহাবিদ্যালয়ৰ এই বাৰ্ষিক বক্তৃতা অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।